নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SC ERT DLEDৰ যি 2023 বৰ্ষৰ মেৰিট লিষ্ট আছিল, ইতিমধ্যে মই 5টামান ডিষ্ট্ৰিক্টৰ দিছিলোঁ প্ৰথমটো ভিডিঅ'ত। এইটো দ্বিতীয়টো ভিডিঅ'। যিসকলে কমেণ্ট কৰিছিল তেওঁলোকৰ মাজৰ পৰা মই যি ডিষ্ট্ৰিক্টৰ বেছি কমেণ্ট আহিছিল তাৰ লৈ পেলাই মই বনাইছোঁ। এতিয়া মই 5টা ডিষ্ট্ৰিক্ট, আজি 5টাতকৈ বেছি দিছোঁ ডিষ্ট্ৰিক্ট, আপোনালোকে চাই ল'ব। তিনিচুকীয়া ডিষ্ট্ৰিক্টলৈকে দিছোঁ, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পৰা তিনিচুকীয়া ডিষ্ট্ৰিক্টলৈকে আছে। আপোনালোকে চাই ল'ব আপোনালোকৰ ডিষ্ট্ৰিক্টখিনি। এয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আপোনাক দেখুৱাইছোঁ। আপোনালোকে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কিমান কেণ্ডিডেটে দিছে চাব পাৰিব। গতিকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত দি গৈছোঁ। ইয়াৰ পিছত আকৌ দিম মই আপোনাৰ ভিডিঅ' 3 নম্বৰ ভিডিঅ'ত আপলোড কৰিম বাকী ডিষ্ট্ৰিক্টবিলাকৰ। তেনেকৈ 5খন-6খন ডিষ্ট্ৰিক্টত দি গৈ থাকিম, গতিকে আপোনালোকে চাব পাৰিব। আজি ডিব্ৰুগড়, ডিমা হাছাও, হাইলাকান্দি, তিনিচুকীয়া এইকেইটা ডিষ্ট্ৰিক্টৰ আপলোড কৰিছোঁ। আপোনালোকে চাব পাৰিব কোনে কিমান নম্বৰ পাইছিলে। ডিমা হাছাও ডিষ্ট্ৰিক্টত আটাইতকৈ কম কাট অফ গৈছিলে বা কম পাইছিলে। যিজন প্ৰথম কেণ্ডিডেট আছিল তেওঁ 51.25 পাইছিলে। মই আগতেও কৈছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ যে ডিমা হাছাও ডিষ্ট্ৰিক্টত চিট খালী হৈ যায়, কাৰণ তাত বহুত কম ষ্টুডেণ্ট থাকে। মাত্ৰ 90জন কেণ্ডিডেটেহে পৰীক্ষা দিছিল ডিমা হাছাও ডিষ্ট্ৰিক্টৰ পৰা। কিন্তু ডিমা হাছাও ডিষ্ট্ৰিক্টত আপোনালোকৰ গভৰ্ণমেণ্ট কলেজ হয়, গতিকে তাত 90জন ষ্টুডেণ্টে এপ্লাই কৰিছিলে। গতিকে 90জন ষ্টুডেণ্টে পোৱাটো চান্স একেবাৰে সহজ হৈ পৰিল, কাৰণ তেওঁলোকে যদি এডমিশ্যন লয় তেতিয়া 90জনেই ছিট পাই যাব। কাৰণ তাত ছিট কেপাচিটি ধৰি লওক 100 হওক, 100 ধৰি লওক, 100 ধৰিলেতো 100টা ছিট 100জন ষ্টুডেণ্ট নাছিলেই, গতিকে 90জনে এপ্লাই কৰিছিল, 90জনে পাই যাব। লাগিলে 2য়ে পাওক, 3য়ে পাওক বা 4য়ে পাওক। গতিকে ডিমা হাছাও ডিষ্ট্ৰিক্টত প্ৰত্যেকবাৰ ছিট খালী থাকে। পিছত যেতিয়া আপোনালোকৰ গোটেই ৰাউণ্ডকেইটা শেষ হয় তেতিয়া আপোনালোকক কয় যে আপোনালোকে ডিমা হাছাও ডিষ্ট্ৰিক্টত ল'ব পাৰিব। সেইটো তেনেকৈ হয়তো মুকলি কৰি দিয়ে SC ERT ফালৰ পৰা। যদি মুকলি কৰি দিয়ে তেতিয়া আপোনালোকে ডিমা হাছাও ডিষ্ট্ৰিক্টতো এডমিশ্যন ল'ব পাৰিব। কিন্তু বেলেগ ডিষ্ট্ৰিক্টত আপোনালোকে এডমিশ্যন ল'ব নোৱাৰে। যিটো ডিষ্ট্ৰিক্টত আপুনি পেড এক্সামটো দিছিলে সেইটো ডিষ্ট্ৰিক্টতে আপুনি পঢ়িব লাগিব। যদি ছিট পায় তেতিয়া আপুনি সেই ডিষ্ট্ৰিক্টতে এডমিশ্যন ল'ব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ যিহেতু চইচ প্ৰাইভেট ল'ব নে আপুনি গভৰ্ণমেণ্ট ল'ব, সেইটো চইচ কি হয়। আপোনালোকৰ যেতিয়া কাউন্সিলিং হ'ব তেতিয়া 1, 2, 3, 4 আপোনালোকে চুজ কৰিব দিয়ে। ধৰি লওক 5খন কলেজ আছে, 5খন আপোনাৰ চুজ কৰিব দিব। কিন্তু প্ৰথম কি হ'ল, আপোনাৰ যিটো প্ৰিফাৰেঞ্চ হয় সেইটো প্ৰিফাৰেঞ্চ আপোনাৰ মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰিব। যদি আপুনি ভাল মাৰ্কছ এটা পাইছে তেতিয়াহ'লে আপুনি গভৰ্ণমেণ্টত পাব। যদি অলপ মাৰ্কছটো ভাল নহয় তেতিয়াহ'লে আপুনি প্ৰাইভেটত পাব। কাৰণ যিসকলে ভাল মাৰ্কছ পাব তেওঁলোকক প্ৰথম প্ৰিফাৰেঞ্চ আপোনাৰ গভৰ্ণমেণ্ট দিয়া হ'ব, গভৰ্ণমেণ্ট কলেজবিলাক দিয়া হয়। আৰু যিসকলে কম নম্বৰ পায় তেওঁলোকক প্ৰাইভেট কলেজত প্ৰিফাৰেঞ্চ দিয়া হয়। গতিকে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিছোঁ, দেখুৱাই দিছোঁ, আপোনালোকে চাব পাৰে। ইয়াৰ পিছৰ ভিডিঅ'টোত মই বাকী ডিষ্ট্ৰিক্টৰ দিম। তেনেকৈ আপোনালোকে কমেণ্ট কৰিব। যোৱাটো ভিডিঅ' যিদৰে কমেণ্ট কৰিছিলে এইটো ভিডিঅ'টো কমেণ্ট কৰিব কোন 5টা ডিষ্ট্ৰিক্টৰ লাগে। বেছি কমেণ্ট অহা ডিষ্ট্ৰিক্টকেইটা মই ভিডিঅ' দিম, গতিকে আপোনালোকে চাব পাৰিব। কাৰণ চোৱাটো খুবেই দৰকাৰী, কাৰণ আপোনালোকৰ ৰিজাল্টখিনি যিহেতু 23 ছেপ্টেম্বৰ দিনা দিব, গতিকে তাৰ আগতে আপোনালোকে এটা আনুমানিক পাব কিমান ষ্টুডেণ্টে যোৱাবাৰ এপ্লাই কৰিছিলে বা দিছিলে। দেখিছে 1060জনলৈকে দিয়া হৈছে এটা ডিষ্ট্ৰিক্টত, গতিকে এই বুলিও আপোনালোকৰ সিমান ষ্টুডেণ্টে হ'ব পাৰে। হাইলাকান্দি চাওক 73.50 পাইছে পেটত, হায়েষ্ট পোৱাজন 68.75, 65.25 পাইছে। তাৰপিছত আহিলে 60, 54 তেনেকৈ আপোনালোকৰ গৈ আছে। গতিকে হাইলাকান্দিটো আপোনালোকে চাব পাৰে, যিসকল হাইলাকান্দিৰ পৰা বিলং কৰে বা হাইলাকান্দিত এক্সাম চেণ্টাৰ দিছে। ইয়াৰ পিছত আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টকেইটা দেখুৱাম। এতিয়া আপোনাৰ হাইলাকান্দি টোটেল কেণ্ডিডেট আপোনালোকৰ 1000তকৈ ওপৰত আছিলে। আপোনালোকৰ 1189গৰাকী কেণ্ডিডেটে দিছিলে। তাৰে 2গৰাকী কেণ্ডিডেট কি হৈছে, ৰিজাল্ট এভেলুৱেট কৰা নাছিলে, কাৰণ তেওঁলোকৰ ওমাচিত ভুল হৈছিলে। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আপোনালোকে চাব পাৰে, তিনিচুকীয়া ডিষ্ট্ৰিক্টত 62.50 পাইছে প্ৰথমজন কেণ্ডিডেটে। তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ 70 ঘৰত নাই, যিজন প্ৰথম কেণ্ডিডেট তেওঁ 62.50 পাইছে। গতিকে এইবুলিও 60 বা 70 ঘৰতে থাকিব। যিজন প্ৰথম কেণ্ডিডেট হ'ব মাৰ্কছ পোৱা ডিষ্ট্ৰিক্টটোৰ ভিতৰত তেওঁ 70 বা 60 ঘৰতে থাকিব। গতিকে আপোনালোকে চাব পাৰে। আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টত ষ্টুডেণ্টৰ সংখ্যাও কম, মাত্ৰ 500 ষ্টুডেণ্টহে যোৱাবাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিলে বা পৰীক্ষাও দিছিলে। গতিকে এইবুলিও 500 বা 600 মানেই হ'ব। আপোনালোকে চাব পাৰিব কিমান হয়, সেইটো আপোনালোকে ৰিজাল্টৰ সময়তে গম পাব। 23 ছেপ্টেম্বৰ দিনা যিহেতু ৰিজাল্ট দিব, সেইদিনা আপোনালোকে গম পাব ডিষ্ট্ৰিক্ট ৱাইজ মেৰিট লিষ্ট দিওঁতে।